ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ বন্ধুসকল জানুৱাৰী মাহৰ পৰা বিশেষকৈ 2 ৰাশি জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে গ্ৰহৰ অৱস্থানে এই ৰাশি দুটাক বিশেষকৈ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন ব্যৱসায় আপোনালোকৰ চাকৰি ক্ষেত্ৰতে হওক আপোনালোকৰ বৈবাহিক জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন হ'ব সকলো তথ্য জানিব পাৰিব এটা ইতিবাচক আপোনালোকৰ বাবে সময় আহি পৰিছে বুলি কৈছে এই সময়খিনিৰ পৰা এটা ইতিবাচক ফল দেখিব বুলি কৈছে 2026 চনৰ জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰা বুলি কৈছে এই দুই ভাগ্য ৰাশিৰ বিষয়ে আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব 2026 চনৰ বিশেষকৈ দুই ভাগ্যশালী ৰাশিৰ বিশেষকৈ গ্ৰহৰ অৱস্থানে ইতিবাচক ফল দিব সেই ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ইতিবাচক ফল দেখিব বুলি কৈছে এইখিনি সময়ৰ পৰা বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে যথেষ্ট লাভৰ সম্ভাৱনা আছে তুলা ৰাশি লোকসকলৰ বাবে জানুৱাৰী মাহটো যথেষ্ট অনুকূল হ'ব বুলি প্ৰমাণিত হ'ব এই মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ কৈছে যে তুলা ৰাশি জাতক জাতিকাসকল মাহৰ আৰম্ভণিতে শুক্ৰ আৰু বেলত হাউছত থাকিব বুলি কৈছে বিশেষকৈ যাৰ ফলত এই ৰাশি জাতক জাতিকাসকলে হঠাতে আৰ্থিক লাভ আৰু সঞ্চয় অভিজ্ঞতা লাভ কৰিব বুলি কৈছে টকা পইচা জমা কৰিব পাৰিব আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি কৈছে ব্যৱসায়ত লাভান্বিত হ'ব ব্যৱসায়ত তেওঁলোকে অনুকূল ফলাফল বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলে জানুৱাৰী মাহৰ পৰা বিশেষকৈ ভাল এটা প্ৰতিফলন দেখিব সূৰ্য আৰু মংগল গ্ৰহ তৃতীয় আৰু চতুৰ্থ স্থানত থাকিব বুলি কৈছে শুক্ৰ আৰু মংগল গ্ৰহ তৃতীয় স্থানত থকাৰ ফলত আপোনালোকৰ অৰ্থাৎ তুলা ৰাশিৰ লোকসকলৰ বাবে আয়ৰ নতুন খবৰ মুকলি হ'ব ইনকামৰ পথ মুকলি হ'ব বুলি কৈছে কিবা এটা যদি ব্যৱসায় কৰে সেই ব্যৱসায় ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিব আৰ্থিকভাৱে বহুত বেছি ষ্ট্ৰং হ'ব বুলি কৈছে টনকিয়াল হ'ব বুলি কৈছে একে সময়তে কৈছে যে তুলা ৰাশি জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহটোত বিশেষকৈ পুৰণি ব্যৱসায় আৰু পুৰণি ক্লায়েণ্টৰ জৰিয়তে আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে বুলি কৈছে পুৰণি ব্যৱসায়ৰ পৰা আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে আৰু প্লাছ আপোনালোকৰ যি পুৰণি কিছু আপোনালোকৰ ক্লায়েণ্ট আছে তেওঁলোকৰ পৰা আপোনালোকে ভাল ইতিবাচক সিগনেল বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে সহায় সহযোগিতা লাভ কৰিব সাপোৰ্ট পাব আৰ্থিকভাৱে আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে একে সময়তে কৈছে যে এই জানুৱাৰী মাহটো তুলা ৰাশি জাতক জাতিকাসকলে জীৱন সংগীৰ জৰিয়তেও বা নিজৰ লাইফ পাৰ্টনাৰৰ জৰিয়তেও বিশেষকৈ উল্লেখযোগ্য সুবিধা লাভ কৰিব বুলি কৈছে জীৱন সংগীৰ সহায় সহযোগিতাত আপোনালোকে কিবা এটা ভাল পথত আগবাঢ়ি যাব পাৰিব বা কিবা এটা কামত আগবাঢ়িলেও তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব সেই অনুসৰি আপোনালোকে সফলতা বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে কোৱা হৈছে যে তৃতীয় ঘৰত বৃহস্পতিৰ দিশটোৱে তুলা ৰাশিৰ লোকসকলৰ বাবে নতুন চুক্তি নিশ্চিত কৰাৰ সুযোগ দিছে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব কামত আপোনালোকে প্ৰশংসা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যিখিনি কাম কৰিব সেই কামখিনি উচিত মূল্য লাভ কৰিব বুলি কৈছে প্ৰশংসা বুটলিবলৈ আপোনালোকে সক্ষম হ'ব বুলি কৈছে একে সময়তে এনে পৰিস্থিতিত আপোনালোকে এটা উল্লেখযোগ্য দায়িত্ব বিশেষকৈ পাব পাৰে অৰ্থাৎ জানুৱাৰী মাহত বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত এটা বিশেষ দায়িত্ব আপোনালোকে লাভ কৰিব পাৰে বা বিশেষ আপোনালোকক দায়িত্ব দিয়া হ'ব পাৰে সেই দায়িত্বখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক কিবা এটা সুবিধা আহিলে সেইখিনি একচেপ্ট কৰক বা ভাল আপোনালোকৰ অপৰচুনিটি আহিছে সুযোগ সুবিধা আহিছে সেইখিনি হাতৰ পৰা যাবলৈ একেবাৰে দিব নালাগে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে এই দিশত কিন্তু অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে জানুৱাৰী মাহটো বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক ফল দেখিব বুলি কৈছে শিক্ষাৰ ক্ষেত্ৰতো সুফল লাভ কৰাৰ সম্ভাৱনা আছে শিক্ষাৰ ক্ষেত্ৰতো অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলে পঢ়া শুনাৰ প্ৰতি এটেনশ্যন বাঢ়িব একাগ্ৰতা বাঢ়িব আৰু সেই অনুসাৰে তেওঁলোকে ভাল এটা ৰিজাল্ট বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া কিন্তু সৰু সৰু সংঘাত মাজে মাজে আপোনালোকক অশান্তি দিব পাৰে গতিকে অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে বৈবাহিক জীৱনত জীৱন সংগীৰ পৰা বহুত বেছি সহায় সহযোগিতা যি ধৰণৰ ছাপোৰ্ট সেইখিনি লাভ কৰিব বুলি কৈছে কিন্তু তথাপি আপোনালোকে এই মাহত পৰিকল্পনা অনুসৰি কাম কৰক বুলি কৈছে নিশ্চয়কৈ ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ সকলোৰে 2026 বৰ্ষটো বা চনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক 2026 চনটো ভালদৰে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক জানুৱাৰী মাহৰ আপোনালোকৰ সুন্দৰ এটা প্ৰতিফলন দেখিব বুলি কৈছে আৰু ধৈৰ্য ধৰি কাম কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে বা অনুকূল ফলাফল দেখিব জানুৱাৰী মাহৰ পৰা সেই ৰাশিটো হৈছে মিথুন ৰাশি বিশেষ গ্ৰহৰ অৱস্থানে বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ ইতিবাচক ফল লৈ আহিব বুলি কৈছে বিশেষকৈ
মিথুন ৰাশিৰ লোকসকলৰ জানুৱাৰী মাহত বিশেষ মাহ হ'বলৈ গৈছে, অৰ্থাৎ বৃহস্পতি আৰোহী ঘৰ আৰু অষ্টম স্থানত স্থাপন কৰা হৈছে। ফলস্বৰূপে কৈছে যে এই জানুৱাৰী মাহৰ পৰাই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ইতিবাচক ফল আহিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে বা জাতক জাতিকাসকলে জানুৱাৰী মাহটোত বিশেষভাৱে শুভ ফল লাভ কৰিব বুলি কৈছে। বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলে বিশেষ সুবিধা লাভ কৰিব। সুবিধা আপোনালোকৰ বাবে যথেষ্ট অপৰচুনিটি লৈ আহিছে, গতিকে কঠোৰ পৰিশ্ৰম আপোনালোকে অব্যাহত ৰাখক। কঠোৰ পৰিশ্ৰম আপোনালোকৰ স্থিতি আপোনালোকক শক্তিশালী কৰি ৰাখক বুলি কৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয়কৈ আপোনালোকে এই 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি শক্তিশালী হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ভাল এটা ইতিবাচক ফল দেখিব। বহু দিনৰ পৰা চেষ্টা কৰি থকা কিছুমান যুৱক যুৱতীসকলে চাকৰি হওক বা অন্যান্য ক্ষেত্ৰতে হওক সফলতা লাভ কৰিব বুলি কৈছে। অৰ্থাৎ মনোবল আপোনালোকৰ এই জানুৱাৰী মাহৰ পৰা বহুত বেছি বাঢ়িব, কনফিডেন্স বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে কিন্তু কষ্ট কৰিব, সেই অনুসাৰে ফলাফলো লাভ কৰিবলৈ আগন্তুক দিনত সক্ষম হ'ব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈছে, ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে জানুৱাৰী মাহটো ইতিবাচক ফল লাভ কৰিব বুলি কৈছে। জানুৱাৰী মাহটোত ইতিবাচক ফল আপোনালোকে বুটলিবলৈ সক্ষম হ'ব। এই জানুৱাৰী মাহৰ পৰা বিশেষকৈ ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে সময় লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ত গ্ৰ' কৰিব, ব্যৱসায়টো সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব বুলি কৈছে। সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰ্থিক যি অৱস্থা এই মাহৰ পৰা আপোনালোকৰ শক্তিশালী হ'ব বুলি কৈছে। আয়ৰ আপোনালোকৰ বৃদ্ধি, ইনকাম বৃদ্ধি আপোনালোকৰ লক্ষণ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে নতুন সুযোগ লাভ কৰিব জানুৱাৰী মাহত। আৰু ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ যি পাৰিবাৰিক জীৱনটো সুখদায়ক হ'ব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক, আৱেগক বুজি পাব, মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে। ইয়াৰ উপৰি কৈছে যে পৰিয়ালৰ সৈতে আপোনালোকে সুন্দৰ এটা সময় কটাবলৈ সুযোগ পাব জানুৱাৰী মাহৰ পৰাই। ঘৰখনত ইতিবাচক আপোনালোকৰ প্ৰতিফলন দেখিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু যিসকল জাতক জাতিকা আছে মিথুন ৰাশি, সেইসকলে বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বুলি কৈছে। হেল্থৰ যদি কিবা এটা সমস্যা চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে জানুৱাৰী মাহটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে 2026 বৰ্ষটো ভালদৰে পাৰ হওক। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব।